হরি আমি এই ওম কা
সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমিয়েই একমাত্ৰ কাৰণ। ব্ৰহ্ম সত্য, জগতে মিথ্যা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমিয়েই স্ৰষ্টা। এই জগতত যেতিয়াই অধৰ্মই ধৰ্ম আৰু মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ ঐক্যত হয়, তেতিয়াই সেই আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ হেতু যোগে যোগে আমি হওঁ অৱতাৰ। যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। দেব সৃষ্টি কর গহি দেখি
বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰি মুঠি জীৱৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানে সৰ্বজনে। ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মৰাজি আমি কৰিলো ৰচনা, তথাপিও অতৃপ্ত বাসনা আমাৰ মৰি চিকা খেদি অসীম মৰুৰ প্ৰান্তত হয় ধাৱমান। জগতৰ কাৰণ শেষৰি নাৰায়ণ, তোমাৰ যে কি বিচিত্ৰ লীলা সপাৰ মহিমা, বুজিবৰ শক্তি নাই আমাৰ। কাৰণ মায়াত আৱদ্ধ আমি, চতুৰ ভীতি দেখো মাথো তমখাৰ ঘনাবৰ। এবে যাওঁ আমি বিচিত্ৰ সৃষ্টিৰ জালে, জগতক কৰি জাতিষ্কাৰ, নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ।
দেব ত্রিপুরারি দেব ত্রিপুরারি तुम्हारी करो हमारी तुम्हारी Namah Shivaya, Namah Shivaya, Namah সৃষ্টি স্থিতি আৰু প্ৰলয় ব্ৰহ্মাণ্ডৰ এই তিনিও গতি নিৰন্তৰ ৰূপে চক্ৰবত ঘূৰিছে সদায় ব্ৰহ্মৰূপে চৰাচৰ জগতৰ কৰিছে সৃজন আনহাতে বিষ্ণুৰূপে ঘতে ঘতে হৈ বিৰাজমান সন্তসকলক কৰিছে পালন আৰু আমি সংহাৰী ৰুদ্ৰ সাক্ষাততে ধাৰণ কৰি সংহাৰ মূৰ্তি প্ৰণয়ৰ লেলিহান নগৰী জ্বলাই জগতৰ ধ্বংসযজ্ঞৰ কৰিম ঘোষণা হৃদে কৰ্তব্য আমাৰ মন মোৰ অতিকে ব্যাকুল আজি পৰম পিতা পৰমেশ্বৰ বিষ্ণুৱে বাৰে বাৰে মোক কৰিছে স্মৰণ চাওঁ ক্ষন্তেকো নকৰি পলম যাওঁ মই প্ৰভুৰ সমীপে
ত্ৰিমূৰ্তিৰ মানস পুত্ৰ মই, নাম মোৰ মহাকাল। সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ, পালনকৰ্তা বিষ্ণুদেৱ আৰু সংহাৰকৰ্তা ৰুদ্ৰদেৱে এই সৃষ্টি ৰক্ষাৰ ভাৰ আমাৰ ওপৰতেই অৰ্পণ কৰিছিল। কিন্তু আজি মই সেই দায়িত্ব পালন কৰিবলৈ অপাৰগ হৈ পৰিছোঁ। তাৰ কাৰণ পৃথিৱীত অন্যায়, অধৰ্ম, অত্যাচাৰ, অনাচাৰে দূৰ সীমাত উপনীত হৈছে। যাওঁ মই এই বিষয়ে প্ৰভুৰ লগত আলোচনা কৰোঁগৈ। প্ৰজাপতি, প্ৰভু। ৰুদ্ৰদেৱ, প্ৰভু। প্ৰভু। হে প্ৰজাপতি, প্ৰভু। আপুনি এই জীৱজগত সৃজন কৰিছে। হয় প্ৰভু। আমি বিষ্ণুৱে তাক পালন কৰিছোঁ। নিশ্চয় প্ৰভু। আৰু ৰুদ্ৰই প্ৰভু, অন্যায় অধৰ্ম হ'লেই তাক সংহাৰ কৰি আমাৰ সৃষ্টি ৰক্ষা কৰি আহিছে। হয় প্ৰভু। এনেদৰে আমি তিনিওজনে অবিৰাম গতিত আমাৰ সৃষ্টি ৰক্ষা কৰি আহিছোঁ। কিন্তু কি প্ৰভু? কিন্তু আজি হঠাৎ যেন আমাৰ সৃষ্টিত অজানিতে ওলট পালট হ'ব ধৰিছে। কাৰণ পালন কৰিবলৈ পাহৰিছোঁ আৰু ৰুদ্ৰই প্ৰভু, সংহাৰ কৰিবলৈ পাহৰি গৈছে। যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছোঁ, তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। প্ৰজাপতি প্ৰভু আৰু ৰুদ্ৰদেৱ, আপোনালোকে বাৰু ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে? প্ৰভু, প্ৰজাপতি, আমি এই যুগৰ শেষৰ কল্পত ভৰি দিছোঁ। যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায়, অধৰ্ম, অপায়, অমংগল আদিৰ সূচনা হয়। তাৰেই অমংগলৰ সূচনা হৈছে নেকি প্ৰভু? তাক বাধা দিয়াৰ কাৰো ক্ষমতা নাই। চাৰিওফালে কেৱল অন্ধকাৰ দেখিছোঁ। কাৰণ গ্ৰহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ আৰম্ভ হয়। সেই কল্পত যদি ধৰ্মই স্থিতি ল'বলৈ সুবিধা পায়, তেনেহ'লে তাৰ ফল অতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয়। কিন্তু প্ৰভু, তাৰ পৰিৱৰ্তে যদি অধৰ্মৰ সৃষ্টি লয়, তেনেহ'লে তাৰ পৰিণাম অতি ভয়ংকৰ হ'ব। দুৰ্ভিক্ষ, মহামাৰী, কটাকটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰভু। প্ৰভু, মহা বিপদৰ আগজাননী আৰম্ভ হ'লেই
আকাশ মাৰ্গ থৌতো ভীষণ দৈত্য যাৰ ভয়ত পৃথিৱী হৈছে কম্পমান প্ৰভু আপুনি সুদৰ্শন প্ৰহাৰ কৰি দৈত্যক কৰক নিধন হে ভোলানাথ হাতৰ ত্ৰিশূল আকাশ মাৰ্গলৈ কৰক প্ৰহাৰ অস্ত্ৰ সম্বৰণ কৰক মই আপোনালোকৰ মানস পুত্ৰ মহাকাল 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 হঠাৎ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল প্ৰভু মহাকাল সমস্ত পৃথিৱী ৰক্ষাৰ ভাৰ আমাৰ ওপৰতে দিয়া হৈছিল হয় মহাকাল কিন্তু আজি মই সেই দায়িত্ব পালন কৰিবলৈ অপাৰগ হৈ পৰিছোঁ প্ৰভু ইয়াৰ কাৰণ মহাকাল ইয়াৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ দূৰ সীমাত উপনীত হৈছে ধৰ্মই থিতাপি ল'বকে নোৱাৰা হৈছে প্ৰভু অধৰ্মই এফালৰ পৰা সকলো গ্ৰাস কৰি আনিছে ইয়াৰ পৰিণাম কি হ'ব মহাকাল ইয়াৰ পৰিণাম অতি ভয়ংকৰ হৈ উঠিব পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে পৃথিৱীত তল নিয়াব মহাকাল আগৰ শিক্ষা সভ্যতা সকলো তল যাব প্ৰভু আৰু ঋষিমুনিসকলৰ বেদ বেদাংগ একোৱেই বাচি নাথাকিব মই আৰু চাই থাকিব নোৱাৰা হৈছোঁ প্ৰভু মহাকাল কওক প্ৰভু ইয়াৰ আমাক উপায় দি যোৱা মহাকাল ইয়াৰ উপায় হয় মহাকাল পৃথিৱীৰ সপ্ত দ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব প্ৰভু আৰু তেওঁৰ দ্বাৰাই এই সমস্ত সৃষ্টি ৰক্ষা কৰিব পাৰিব পিতামহ প্ৰজাপতিয়ে কোৱা মহাকাল যিমানবিলাক বেদ বেদাংগ আছে সকলোখিনি পাছৰ প্ৰজন্মৰ বাবে সংগ্ৰহ কৰক আৰু দেৱাৰীদেৱ মহাদেৱে মহাকাল সেই মহাপ্ৰলয়ৰ মাজত মহাসাগৰত যিবিলাক মহাদৈত্য ৰাক্ষস আদিয়ে মূৰ দাঙি উঠিব সিহঁতক নিধন কৰিব লাগিব আৰু আমি কি কৰিব লাগিব মহাকাল আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ ধাৰণা কৰিব লাগে সেই ৰূপ ধাৰণ কৰি আপুনি এই সৃষ্টি ৰক্ষা কৰিব লাগিব প্ৰভু কিন্তু সাৱধান মহাপ্ৰলয়লৈ বেছিদিন নাই প্ৰভু মহাপ্ৰলয়লৈ বেছিদিন নাই মই এতিয়া আহিলোঁহে প্ৰভু মহাকাল এই সুন্দৰ বিনন্দীয়া সৃষ্টি শিক্ষা দীক্ষা সাহিত্য সভ্যতা সকলো মহাপ্ৰলয়ত লোপ পাব পুনৰ সৃষ্টি কৰিবলৈ থাকিব কি প্ৰভু প্ৰজাপতি কওক প্ৰভু আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সামগ্ৰী আছে সকলোবোৰে এপদ এপদকৈ সংগ্ৰহৰ ব্যৱস্থা কৰক পাছৰ কল্পৰ মানৱে যাতে মহাপ্ৰলয়ৰ পাছত পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰেই আপুনি ব্যৱস্থা কৰক কিন্তু প্ৰভু প্ৰজাপতি সভ্যতা সংস্কৃতিৰ ইমানবোৰ নিদৰ্শন ইমান কম সময়ত সংগ্ৰহ কৰাটো জানো সম্ভৱ আৰু এনেহেন ভয়ংকৰ পৰিস্থিতিত কোন ক'ত কেনেকৈ পৰি থাকিব তাৰ কি নিশ্চয়তা আছে প্ৰভু প্ৰজাপতি প্ৰভু সকলোবোৰৰ যাতে কিছু কিছু আভাস ৰাখিব পৰা যায় তাৰেই আপুনি ব্যৱস্থা কৰক নিশ্চয় প্ৰভু আৰু ৰুদ্ৰই হঠাৎ মহাবল ধাৰণ কৰি এই সকলোবোৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক
ভাল প্ৰভু। বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি কেনেবাকৈ অনাৰ্যৰ হাতত পৰে, তেন্তে এই পৃথিৱীত আৰ্যৰ ৰাজত্বৰ অৱসান ঘটিব। প্ৰজাপতি প্ৰভু আৰু ৰুদ্ৰদেৱ, প্ৰভু আপোনালোকে আৰু পলম নকৰিব, যাওক নিজ নিজ কৰ্তব্যত হওক অগ্ৰসৰ। ভাল বলো প্ৰজাপতি। চাৰিওফালে কেৱল পানী পানী আৰু পানীয়েই হ'ব। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব, তাকেহে আমি একেবাৰে ভাবিবই পৰা নাই। কোন তুমি হে প্ৰভু দেৱনাৰায়ণ, ৰাতুল চৰণে কৰিছোঁ বনেদন, দয়া কৰা দেৱ নাৰায়ণ, তোমাতো লৈলো শৰণ, তোমাতো লৈলো শৰণ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্রথমে প্রণাম ব্রহ্ম, প্রথমে প্রণাম ব্রহ্ম, রূপী সনাতন, রূপী সনাতন, সৰ্বতাৰ ৰকাৰণ নাৰায়ণ, সৰ্বতাৰ ৰকাৰণ নাৰায়ণ। নারায়ণ নারায়ণ নারায়ণ। আজি আমার পরম সৌভাগ্য, তে জগতৰ পতি নারায়ণকে লভিলো দৰ্শন। হে প্ৰভু কমল লোচন, এই অধম নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। উঠক দেৱৰ্ষি। প্ৰভু 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 প্ৰভু। দেৱৰ্ষি অকলে অকলে গভীৰ চিন্তাত মগ্ন, কিহে বা চিন্তা কৰিছে, আমি জানো তাৰ কিবা সম্ভেদ পাম প্ৰভু। দেৱৰ্ষি প্ৰভু হঠাৎ এক ভয়ংকৰ বিপদৰ আগজাননী পাই প্ৰভু আমি ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছোঁ। নাৰায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ প্ৰভু এক মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। নাৰায়ণ
মহাপ্ৰলয়ত মহাসাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব। নাৰায়ণে পৃথিৱীত প্ৰভু কোনো ক'তো বাচি নাথাকিব। কেৱল মাত্ৰ দৈত্য দানৱ আৰু অসুৰবোৰহে একেবাৰে ভয়ংকৰ হৈ উঠিব। প্ৰভু এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰৰনো কিমান সময়ৰ প্ৰয়োজন হ'ব? দুষ্টক দমন আৰু শান্তক পালনটো প্ৰভু কৰিবই লাগিব। দেৱৰ্ষি, প্ৰভু আপুনি কথাটো বৰ পাতলকৈ ভাবিছে দেৱৰ্ষি। নাৰায়ণে আপুনিয়ে ভাবকচোন দেৱৰ্ষি, প্ৰভু ধ্বংস হৈ যোৱা এই বিনন্দিয়া সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ? অৱশ্যে ঠিকেই প্ৰভু। এই মহাপ্ৰলয়ত পৃথিৱীত কোনো ক'তোৱে বাচি নাথাকিব প্ৰভু। হয় দেৱৰ্ষি। প্ৰভু নহয় দেৱৰ্ষি, নাৰায়ণ মহাকালে কৈ গ'ল যে মহাকালে কি কৈ গ'ল প্ৰভু? জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হেনো এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। নাৰায়ণ মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ। প্ৰভু দেৱৰ্ষি, জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰজা। হয় দেৱৰ্ষি। তেওঁৰ দ্বাৰাই আপুনি পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। কিন্তু কেনেকৈ দেৱৰ্ষি? চলনাকাৰী চলনাত সঁচাই বৰ পাৰ্গত, আৰু মই এই কথা আগতেই বুজিব লাগিছিল। বাৰু প্ৰভু সুধিছা যেতিয়া কওঁ শুনা। এই মহাপ্ৰলয় আৰম্ভ হোৱাৰ লগে লগেই পৃথিৱীত যিমানবিলাক বয় বস্তু আছে সকলোবিলাক সত্যব্ৰতক সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ, আৰু জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলেই আপুনি পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। দেৱৰ্ষি, প্ৰভু আমিও তাৰেই পৰিকল্পনা কৰি আছিলোঁ। নাৰায়ণ মাত্ৰ তাক সময়ত প্ৰয়োগ কৰিব লাগিব। ভাল দেৱৰ্ষি, প্ৰভু এনেদৰেই মাজে সময়ে আমাক দিহা পৰামৰ্শ দি থাকিবলৈ নাপাহৰিব। নাৰায়ণ প্ৰভু দেৱৰ্ষি, প্ৰভু এতিয়া আপুনি যাওক। নাৰায়ণ এই বাৰ্তা আপুনি নৰ সমাজত প্ৰচাৰ কৰকগৈ। নাৰায়ণ প্ৰভু নাৰায়ণ, তোমাৰি লীলাত সদায় সমভাগী হৈ যাব এই অধম নাৰদ। বাৰু প্ৰভু পুনশ্চবাৰে তোমাৰি শ্ৰী চৰণত প্ৰণিপাত জনাই এই দাসেবে মাগিছোঁ বিদায়। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ খানাদিয়াদিৰো গোবিন্দ সৰ্বকাৰণ কাৰণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ তোমাতে লইলো না রায়ণ করা কি পায় বারি নারায়ণ করা ভব নদী পা
নারায়ণ। প্ৰভু তোমাতে শৰণি লৈলো নাৰায়ণী, তোমাতে শৰণি লৈলো নাৰায়ণী, কৰা কি পায় কবাৰ নাৰায়ণ, কৰা ভৱ নদী পাৰ নাৰায়ণ। তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ, তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ, চৰাচৰ জগতৰ তুমি ঈশ্বৰ, চৰাচৰ জগতৰ তুমি ঈশ্বৰ, তোমাতে শৰণ লৈলো নাৰায়ণ, নাৰায়ণ নাৰায়ণ। বুজিছোঁ ভালদৰে, আমাৰ এক নতুন অৱতাৰৰ সময় হৈছে সমাগত। যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। হরি প্রভু প্রভু প্রভু
কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নেযায়, মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে। আজিনো কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল, তাৰ কাৰণ মই একো বুজিকে নেপালোঁ। নিশ্চয় ক'ৰবাত কিবা গুপ্ত আলোচনাত মিলিত হৈছে। বৈকুণ্ঠ পুৰী বোলোৱে বৈকুণ্ঠ পুৰী। নাৰায়ণে নাৰায়ণে নাৰায়ণ। হে জগত জননী, এই অধম নাৰদৰ প্ৰণিপাত কৰিবা গ্ৰহণ। দেৱী 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 দেৱৰ্ষি, কিবাকেতো দেৱীৰ আজি বিষাদিত মন। বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হ'লো নাৰায়ণে। আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি। নাৰায়ণ, আজি কিন্তু এই বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণু মিহি নাৰায়ণ কোনোদিন তেওঁ মোক লগত নিনিয়াকৈ নাথাকে। আজিহে ইয়াৰ ব্যতিক্ৰম হ'ল। প্ৰলয় দেৱী, মহাপ্ৰলয়। প্ৰলয়? দেৱী, মহাপ্ৰলয়। আৰু অলপ দিনৰ পিছতেই পৃথিৱী সকলো পানীত ডুব যাব। চাৰিওফালে কেৱল মাত্ৰ পানীয়েই পানী দেৱী। ক'তা? মইচোন একো গমকে নেপাওঁ। তাকেইতো ক'বলৈ আহিছোঁ দেৱী। আপুনি প্ৰভুক ক'ৰবাত লগ পাইছিলে নেকি? নাৰায়ণে নাৰায়ণে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰী তিনিও গুপ্ত আলোচনাত মগ্ন। গুপ্ত আলোচনা? আৰু তাত কি দেখিলোঁ জানা? কি দেৱৰ্ষি? ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাইজা পাৰ্বতীয়ে সেই মহা আলোচনাত ভাগ লৈ আছে। দুয়োজনীৰ মনত কি যে আনন্দ। এই মহাপ্ৰলয়ত কোনে কি দাৰিদ্ৰ অৰ্পণ কৰিব তাৰ ভাগ বতৰা কৰি চাগে সেই কৰি পেলালে। মই আকৌ মনতে ভাবিলোঁ, কিয় বা বিষ্ণুৱে তোমাক লগত নিনিলে নাৰায়ণে। এই কথা সঁচানে দেৱৰ্ষি? সঁচা মিছা তুমি নিজেই দেখিবা নহয়। মই গৈ পোৱাৰ লগে লগেই ভোলানাথে তুতকীয়া আহিল বুলি উপহাসে কৰিলে। সেইবাবে তাত মই এখনতে কোনোৰে পোনে পোনে বৈকুণ্ঠ পুৰি পালোহি দেৱী। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। দেৱী, মহাপ্ৰলয়। পৃথিৱীত ধ্বংস হ'ব। ধ্বংস হ'ব। সেই আলোচনা চলিছে গোপনে। নাৰায়ণে। অথচ মই একো গমকে নেপাওঁ। গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেতিয়াহ'লে প্ৰভুৱে মোক কিয় প্ৰতাৰণা কৰিলে? মোৰ কৰ্তব্য এতিয়া কি হ'ব দেৱৰ্ষি? মোৰ কৰ্তব্য এতিয়া কি হ'ব? মই ভীষণভাৱে অপমানিত হ'লোঁ। দেৱী, তাতোতকৈ ডাঙৰ কথা কি জানা? কি দেৱৰ্ষি? এই মহাপ্ৰলয়ত কোনে কি দাৰিদ্ৰ অৰ্পণ কৰিব তাৰ ভাগ বতৰা কৰিলে। এই পৃথিৱীত যিমানবিলাক বেদশাস্ত্ৰ আছে তাৰে দাৰিদ্ৰ অৰ্পণ কৰিছে কাক জানা? দেৱৰ্ষি। নাৰায়ণে তাৰে দাৰিদ্ৰ অৰ্পণ কৰিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী।
আৰু এই পৃথিৱীত যিমানবিলাক জীৱ জন্তু আছে তাৰে দাড়িটো অৰ্পণ কৰিছে কাক জানা? কাক দেৱৰ্ষি? নহয়, ৰুদ্ৰৰ ভাইজা পাৰ্বতী। দুয়োজনীৰ মনত কি যে আনন্দ! নাৰায়ণ নাৰায়ণ, তুমি তাত থকা হ'লে নিশ্চয় সেই আনন্দৰ ভাগ ল'ব পাৰিলা হয় দেৱী। দেৱৰ্ষি, দেৱী নুশুনাবা মোক তেনেবোৰ গুপ্ত কাহিনী। নাৰায়ণ, বিষ্ণুৱে কিয় এই কথা গুপুতে ৰাখিলে? মই কেতিয়াও ভাজ্য নহয়। নাৰায়ণ, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী, আৰু সময়ত নাৰীয়ে ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি। মোৰ অবিহনে বিষ্ণুৱে কি এই সৃষ্টি ৰক্ষা কৰিব পাৰিব? নাৰায়ণ নাৰায়ণ, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষি, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। দেৱী, কিয় বাৰু বিষ্ণুৱে তোমাক প্ৰত্যাখ্যান কৰি গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিছে দেৱী? সেই সৃষ্টিৰ পাতনিক মই নিমিষতে ৰুদ্ধ কৰি দিম। নাৰায়ণ, বিষ্ণুৱে বুজক, এই লক্ষ্মীক প্ৰতাৰণা কৰাৰ পৰিণাম কেনে ভয়ানক হ'ব পাৰে। নাৰায়ণ, চাই থাকক দেৱৰ্ষি, দেৱী চাই থাকক। আপোনাক সাক্ষী কৰি, মোকেই সাক্ষী কৰি দেৱী, আপোনাৰ সাক্ষাতত এক মহাপলয়কাৰী দৈত্য স্বজন কৰি নাই দেৱী, বিষ্ণুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে, দেৱী বিষ্ণুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে, তাক মই ধূলিৰ লগত উৰুৱাই দিম। নাই দেৱী, চোৱা মৰ্ত্যৰ মানৱ, চোৱা পাতালৰ বাহুকি, চোৱা দেৱতা মণ্ডলী। নাৰায়ণে, নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাৰীয়ে কি প্ৰতিশোধ ল'ব পাৰে? দেৱী, তুমি এনে পাপ কাৰ্যত লিপ্ত হ'ব বুলি মই ভবাই নাছিলোঁ দেৱী। তুমি এনে কৰিলে তুমি আৰু মই মৈতলৈ খহি পৰিম দেৱী। এক মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে আৰু এক মহাপ্ৰলয়ৰ সৃষ্টি নকৰিবা তুমি দেৱী। নাই, তুমি এনে নকৰিবা দেৱী। তুমি এনে কৰিলে তুমি আৰু মই মৈতলৈ খহি পৰিম দেৱী। তুমি এনে কৰিলে তুমি আৰু মই মৈতলৈ খহি পৰিম দেৱী। মই আহিলোঁ দেৱী। নাই দেৱৰ্ষি, মই এবাৰ যি কাৰ্যলৈ মনস্থ কৰিলোঁ তাৰ পৰা আৰু কিঞ্চিতো বিচলিত নহওঁ। নাৰী হিংসাপৰায়ণ, বিষ্ণুৰ এই সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। বিষ্ণুৰ এই সৃষ্টি মই ধ্বংস কৰিম। বিষ্ণুৰ এই সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। সৃষ্টি হ আকাশ লংঘা দৈত্য, সৃষ্টি হ আকাশ লংঘা দৈত্য, সৃষ্টি হ আকাশ লংঘা দৈত্য, সৃষ্টি হ। Wow.
মই পুত্ৰ মই তোক কৰিলোঁ স্বজন মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী শুন পুত্ৰ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অলপ দিনতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে কেৱল পানীয়েই পানী আমি জীয়াই থাকিম কেনেকৈ পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ একেবাৰেই অসম্ভৱ শুন পুত্ৰ শুন পুত্ৰ তোক মই বৰ দিছোঁ মাতৃ তই জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল এই সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি মাতৃ তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও তোৰ মৃত্যু ঘটাব নোৱাৰে মাতৃ তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিলোঁ তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব শুন পুত্ৰ অলপ দিনতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে পানী কেৱল পানীয়েই হ'ব কৃষ্টি সভ্যতা সকলো পানীৰ তলত ডুব যাব বেদ বেদাংগও পানীৰ তলত ডুব যাব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় হ'লে তাৰ পাছৰ কল্পত তহঁত অসুৰবোৰে সাম্ৰাজ্য বিস্তাৰ কৰিব পাৰিবি তেতিয়া তহঁত সব দেৱতাক কৈও দেৱতা 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 সৌ দেৱতাত কৈও উচ্চ আসন পাব পাৰিবি মোৰ পৰিচয় কি হ'ব কি নামেৰে জনাজাত হ'ম মই এই ধৰাৰ বাধ্য তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিলোঁ আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে
গতিকে আহ, তোৰ নাম হ'ব মোৰ নাম কি তোৰ নাম হ'ব ভয় দৈত্য। হয় দৈত্য হয় দৈত্য হয় দৈত্য অ পুত্ৰ, অ। তই হয় দৈত্য নামে অ। জনাজাত হবি। যা এতিয়া অ। ধুমুহাৰ দৰে নিজ কৰ্তব্যত হ অগ্ৰসৰ। হে মাতৃ পুত্ৰ, মোক অমৰত্ব বৰৰ প্ৰমাণ কৰ মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই, মাতৃ কিন্তু অ। মই তোক যি পদৰ বৰ প্ৰদান কৰিছো অ। সেই অমৰত্ব বৰৰ দৰে স্বৰ্গ মৰ্ত্য পাতালৰ কোনো বীৰেই তোৰ মৃত্যু ঘটাব নোৱাৰে। হে মাতৃ পুত্ৰ, মোক আৰু এটা বৰৰ প্ৰয়োজন কি পুত্ৰ? দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী অৰ্পণ কৰা মাতৃ অঁ, তই ঠিকেই ভাবিছ। তেন্তে শুন পুত্ৰ, এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী কন্যা সৰস্বতী মাতৃ অঁ, এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী মানি সুন্দৰী নাৰী আৰু কোনোৱেই নাই। তই মই চলে চলে বলে বলে কিম্বা কৌশলে কৌশলে সৰস্বতীক বিবাহ কৰগৈ। অঁ পুত্ৰ, তই চলে বলে কিম্বা কৌশলে সৰস্বতীক বিবাহ কৰ। মই আহিলোঁ পুত্ৰ, কিন্তু মই তোক আদেশ দিছোঁ, তই চলে বলে কিম্বা কৌশলে সৰস্বতীক বিবাহ কৰ। বিশ্ব ব্ৰহ্মাণ্ড তাহৰ সৃষ্টি কৰ্তা লক্ষ্মী নন্দনময় নাম মোৰ হয় দত্ত। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আজি ঘূৰিব লাগিব মোৰেই নিৰ্দেশত। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ ধৰাধৰে হ'ব লাগিব কম্পমান। ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰেই অৰ্ধাংগিনী। দেখিব জগত বুজিব বিশ্বই দানৱৰ হত্যা
এই হয়দত্তৰ শক্তি পৰাক্ৰম ক্ষমতা কিমান কিমান প্ৰভু 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 মহাকাল মোৰ সাৱধান বাণী শুনক প্ৰভু মহাকাল হয় প্ৰভু মহাপ্ৰলয় হোৱাৰ আগতে আন এটা মহাপ্ৰলয়লৈ আপুনি সাজু হওক প্ৰভু আৰু কি মহাপ্ৰলয় মহাকাল জগত মাতা লক্ষ্মীয়ে এটা আকাশ লংঘা দৈত্যৰ সৃষ্টি কৰিছে প্ৰভু তাক বধ কৰিবৰ কাৰো সাধ্য নাই প্ৰভু কাৰো সাধ্য নাই সি এতিয়া এইফালেই আহিব লাগিছে প্ৰভু মহাকাল লক্ষ্মীয়ে দৈত্য সৃষ্টি কৰাৰ কাৰণ কি মহাকাল লাহে লাহে সকলো জানিব পাৰিব প্ৰভু মই এতিয়া আহিলোহে প্ৰভু তেন্তে মহা বিপদ হ'ল প্ৰজাপতি হয় প্ৰভু সঁচাকৈ নাৰীৰ চৰিত্ৰ বুজাটো বৰ কঠিন লক্ষ্মীয়ে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম নিশ্চয় এদিন ভোগ কৰিব মই সকলো বুজিব পাৰিছোঁ প্ৰভু এই দুটকীয়া নাৰদ থাকে মানে নোহোৱা নোপোজা ঘটনা ঘটিয়েই থাকিব সি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিত হেঙাৰ স্বৰূপে থিয় দিছে এইবাৰ তাক মই নকৰিম ক্ষমা প্ৰভু তাক মই উচিত শিক্ষা কৰিম প্ৰদান প্ৰজাপতি মহাপ্ৰলয়ৰ আগমুহূৰ্ততে এনেবোৰ বিপদে দেখা দিয়েই তাক বাধা দিয়াৰ শক্তি আমাৰ কাৰোৰেই নাই প্ৰভু আমাৰ দেখিছোঁ শক্তি দিনক দিনে কমিহে আহিছে সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ক'ত সেই ব্ৰহ্মৰ কন্যা সৰস্বতীক মই বিবাহ কৰাম বিবাহ লক্ষ্মীয়ে মোক নিৰ্দেশ দিছে সৰস্বতী এই কোন তই মহাদৈত্য কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ লক্ষ্মীৰ সন্তান মই নাম মোৰ হয়দত্ত পৃথিৱীৰ ভাৰ হৰণৰ হেতু লক্ষ্মী আই মোক কৰিছে সজল আৰু লগতে এই ব্ৰহ্মা কন্যা সৰস্বতী বিবাহ কৰাবলৈ নিৰ্দেশ দিছে নিৰ্দেশ কি চাই আছ মোৰ আদেশ পালন কৰ দৈত্য আজি ভাগ্যৰ বিড়ম্বনা ঘটিছে লক্ষ্মীৰ কৃপাত তই সামান্য মাখিৰ পৰা
সিংহ হৈ এই জগতত বিচৰণ কৰিছ নহ'লে তোক মোৰ এই সুদৰ্শনেৰে খণ্ড খণ্ড কৰি ছেদন কৰিলোহেঁতেন। এই মূৰ্খ লক্ষ্মীৰ বৰাৰ প্ৰথম বিষ্ণুৰ সুদৰ্শন আৰু মহাদেৱৰ ত্ৰিশূলেও মোক একো কৰিব নোৱাৰে। প্ৰয়োজন হ'লে তহঁতে প্ৰমাণ চাব পাৰ প্ৰমাণ। প্ৰভু দৈত্যৰ অতপালি আৰু সহ্য নহয় নলুৱাই মহাখল পাৰ যদি ব্যৰ্থ কৰ। প্ৰভু ইয়াক ইয়াতেই সুদৰ্শন প্ৰহাৰ কৰক, অন্যথাই সৃষ্টি কৰিব ধ্বংস। বেশ বেশ তেন্তে দেখা যাও আজি এই লক্ষ্মীৰ নন্দন